পুনৰবাৰ আপোনালোকৰ মাজলৈ আজি আকৌ এটা ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক বিশেষকৈ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ প্ৰকল্পৰ বান্ধৱীসকলক শুভেচ্ছা জনাইছোঁ। তেওঁলোকৰ এটা ভাল খবৰ মই পাইছোঁ। পাই পেলাই ভাবিলোঁ যিসকলৰ কাৰণে ভাল খবৰ আহিছে তেওঁলোকতো আনন্দিত, আৰু যিসকলৰ কাৰণে এতিয়ালৈকে অহা নাই তেওঁলোক অকণ দুখ হৈ আছে, যিহেতু আমিয়ে সেই ভাল খবৰটো আমাৰ কাৰণে অহা নাই, আহিব বুলি আমিও আশাবাদী। কিন্তু তেওঁলোকৰ নাৰায়ণপুৰ প্ৰকল্পৰ বা লখিমপুৰ জিলাৰ কোন কোন প্ৰকল্পত আহিছে আপোনালোকে মোৰ ভিডিঅ' যদি চাই বান্ধৱীসকলে কমেণ্ট কৰিব। আৰু নাৰায়ণপুৰৰ যিসকল বান্ধৱীয়ে এই ভিডিঅ'টো পোৱা নাই বা ভইচটো বা মেছেজটো পোৱা নাই, মোৰ জৰিয়তে আপোনালোকে মেছেজটো পাই পেলাই আনন্দিত হ'ব বুলি মই আশা কৰিছোঁ। নাৰায়ণপুৰ প্ৰকল্পৰ ইতিমধ্যে 19 মাহৰ ইনচেণ্টিভ বাজেট বনাবলৈ ৰিটেনশ্যন বা বাজেট বনাবলৈ অৰ্ডাৰ আহিছে। বাজেটৰ 19 মাহৰ ইনচেণ্টিভৰ অৰ্ডাৰ আহিছে। আপোনালোকৰ কাৰণে এটা খুব ভাল খবৰ। আৰু কাষতে যদি বিশ্বনাথ জিলাৰো তেনেকৈ খবৰবিলাক আহে বা শোণিতপুৰ জিলাৰ খবৰ আহক, 33খন জিলাৰে খবৰ আহক, তেতিয়া খুব আনন্দিত হ'ব ছোৱালীসকল। কাৰণ আমি আজি 24 চনৰ বহুত মাহৰ পৰা এতিয়া 25 আৰু 26 চনৰ 6 মাহ গ'ল, এতিয়ালৈকে আমি বহুত মাহৰ ইনচেণ্টিভ পাবলৈ বাকী আছে। সকলোৱে ইনচেণ্টিভটো পোৱাৰ কাৰণে বহুত ইচ্ছা প্ৰকাশ কৰি আছে আৰু পাবলৈ সকলোৱে বিচাৰে ন, কাৰণ কষ্ট কৰা বিনিময়ত যেতিয়া এক্সট্ৰা 500 টকা এটা আমাক উপহাৰ দিয়ে, সেই উপহাৰটোৰ কাৰণে সকলোৱে হাবিয়াস কৰে। গতিকে এতিয়া আমি হাবিয়াস কৰি আছোঁ, কিন্তু আমি ভাল খবৰ পোৱা নাই। যদি কাষতে নাৰায়ণপুৰ প্ৰকল্পৰে ভাল খবৰটো আহিছে, আমিও চাগে আমাৰো বিশ্বনাথৰ বা অন্যান্য জিলাসমূহৰো আমি আহিব বুলি আশা কৰিছোঁ। আহক সোনকালে খবৰবিলাক, আমিও ল'বলৈ বাট চাই আছোঁ। আৰু এতিয়া এইখিনিতে এটা মই কথা ক'ব বিচাৰোঁ যে নাৰায়ণপুৰ প্ৰকল্পৰ বান্ধৱীসকলে প্ৰায়বিলাকেই মোৰ ভিডিঅ' চাই। আপোনালোকক মই এটা কথা সুধিব বিচাৰোঁ ভিডিঅ'ৰ জৰিয়তে, আপোনালোকে কিমান মাহৰ পাবলৈ আছে? আৰু আগতে আমি অক্টোবৰত এমাহৰ পাইছিলোঁ মাত্ৰ ইনচেণ্টিভ, তাৰপিছত আমি বহুত দিন হ'ল পোৱা নাই, আৰু এতিয়া আমি বহুত মাহৰ পাবলৈ আছে। আৰু আপোনালোকৰ যে 19 মাহৰ আহিছে, তাৰ আগত আপোনালোকে কেতিয়া পাইছিলে, কিমান পাইছিলে, আপোনালোকে কমেণ্টৰ দ্বাৰা জনাব বুলি মই আশা কৰিলোঁ। আপোনালোকক শুভেচ্ছা জনাইছোঁ, ভাল খবৰ। আৰু সহায়িকাসকলেও কিবা এটা হ'লেও আধাটো পাব, কাৰণ 19 মাহত মিনিমাম 8 16 19 9 18 9,500 টকা, আৰু সহায়িকাসকলে আধাটো পাব। গতিকে ভাল খবৰেই ন। এতিয়া যিহেতু কাৰোৱে বাজেট নাই বুলি শুনি আছোঁ, ৰিটেনশ্যন নাই বুলি শুনি আছোঁ, এই পইচাটো আপোনালোকে অহা মাহত পাব জুলাইত। এই মাহত যদি বাজেট চাজেট বনাই জমা দিয়ে, তেতিয়াহ'লে আপোনালোকে অহা মাহত জুলাই মাহত এই পইচাটো সকলোৱে পাই যাব। আৰু আমাৰো এই ভাল খবৰটোৰ কাৰণে আমি আশা কৰি আছোঁ। এতিয়া কিমান দূৰ সফল হয় নাজানো, গতিকে সকলোৱে পোৱাটো বিচাৰোঁ। কাৰণ এখন চৰকাৰৰ যদি এখন জিলাত পায় বা এখন জিলাত নাপায়, তেতিয়াহ'লে বৰ খেলি মেলি সৃষ্টি হৈছে কথাবিলাকত। সেইকাৰণে ক'ব বিচাৰিছোঁ। 2 নম্বৰ কথা হ'ল কি, আমি যেতিয়া DC ছাৰক লগ ধৰিলোঁ, DC ছাৰক লগ ধৰাৰ পিছত আমাৰ দুটা কাম এতিয়ালৈকে আমি ফলপ্ৰসূ হৈছোঁ। এটা হৈছে আমাৰ বিহালী প্ৰজেক্টত বৰ্তমান বহুত দিনৰ পৰা বিস্কুট চিস্কুট পোৱা নাছিলে, এতিয়া একেলগে তিনিবাৰৰ বিস্কুট একেলগে পাইছে তেওঁলোকে, কিন্তু আমাৰ গহপুৰত পোৱা নাই এতিয়ালৈকে। সেইটো এটাত আমি ছাকচেছ হৈছোঁ। 2 নম্বৰতে আমি গেছৰ কাৰণে কাগজ দিছিলোঁ, আমাৰ যিটো স্কুলৰ গেছ, সেই গেছটোতো ভৰাবলৈ আমাৰ কাৰ্ড লাগিব। এতিয়া যিহেতু গেছৰ যি হৰতাল চলি আছে, এটা চিলিণ্ডাৰ মাত্ৰ 45 দিন আৰু 30 দিন বা 15 দিন এনেকুৱা কিছুমান ছিষ্টেমতহে ভৰাব পাৰি, কিন্তু স্কুলৰ চিলিণ্ডাৰটোতো ছিষ্টেম একো হোৱা নাছিলে। গতিকে আমি কাগজখনত যেতিয়া লিখিছিলোঁ চিলিণ্ডাৰৰ বিষয়টো, তেতিয়া সেই চিলিণ্ডাৰৰ বিষয়টো লিখাৰ পিছত এতিয়া চিলিণ্ডাৰৰ আমাৰ এখন ফৰ্ম দিছে এজেঞ্চিৰ পৰা, আৰু সেই ফৰ্মখনৰ লগত সভাপতি, ছেক্ৰেটেৰী কৰ্মীগৰাকী আধাৰ কাৰ্ড দি পেলাই ফৰ্মখন জমা দিলে আমাৰ প্ৰচেচিং মতে, আৰু ফোন নাম্বাৰটো দিব লাগিব, তেতিয়া আমাৰ স্কুলৰ চিলিণ্ডাৰটো আমি ধুনীয়াকৈ ভৰাব পাৰিম কাৰ্ডখনৰ লগত। গতিকে এই কেইটামান কাম আমি ফলপ্ৰসূ হৈছোঁ DC ছাৰক লগ ধৰাৰ পিছত। সেইকাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ DC ছাৰক, কাৰণ আপোনাৰ জৰিয়তে আমি অকণমান হ'লেও সকাহ পাইছোঁ। কাৰণ আপুনি হৈছে আমাৰ জিলাৰ অভিভাৱক, গতিকে আপোনাৰ জৰিয়তে আমি অকণমান হ'লেও সকাহ পাইছোঁ। এই কথাটোৱে আপোনালোক বাৰে বাৰে ক'ব বিচাৰিছোঁ। এতিয়া আমি নেক্সট পৰ্যায়ত আমি বৰ্তমান গুৱাহাটী যোৱাৰ আলোচনাই হৈ আছে। আলোচনা কি আৰু, পইচা পাতিৰ কথা আছে। পইচা পাতি নহ'লেতো এখোজো যাব নোৱাৰি, যিহেতু গুৱাহাটী হেন জেগালৈ যোৱা আৰু পইচা পাতি হাতত নহ'লে একেবাৰে আগবাঢ়িবলৈ সাহস কৰিব নোৱাৰি। যিহেতু দৰমহাও হোৱা নাই ছোৱালীসকলৰ, বান্ধৱীসকলৰ ৰিটেনশ্যন নাই, বাজেট নাই, দৰমহা নাই, আৰু সেইকাৰণে আমি ক'বলৈ চিন্তা কৰিবলগীয়া হৈছে। তথাপিতো আপোনালোকে যদি আশা কৰে, আপোনালোকে যদি বিচাৰে, তেতিয়াহ'লে আপোনালোকে যদি অকণমান কিবা এটা সহায় কৰে, আমাৰ বিহালী প্ৰজেক্টৰ ওলাইছে আৰু গহপুৰো আমি
ছয়দুৱাৰ পূব ছয়দুৱাৰ প্ৰজেক্টৰ পৰা ওলাইছোঁ দুগৰাকী। প্ৰথমতে আমি প্ৰচেছিংখিনি কৰি থৈ আহিব লাগিব তাত গৈ পেলাই। লগ কেতিয়া দিব, কেতিয়া আমাক মাতিব, আমি আমাৰ বায়'ডাটা দিব লাগিব, আমি আমাৰ আধাৰ কাৰ্ড আৰু ফোন নাম্বাৰ আৰু ফৰ্মখন ফিল আপ কৰি আবেদন কৰি থৈ আহিব লাগিব। নেক্সট আমাক এই মাহৰ ভিতৰতে তেতিয়া মাতিলে আমি লগ ধৰিবলৈ যাম। সেইখিনি প্ৰচেছিং কৰিবলৈ আমি ওলাই আছোঁ। যতদূৰ সম্ভৱ অহা সপ্তাহত অহা সপ্তাহ মানে আজি দেওবাৰ, এই সপ্তাহতে যোৱাৰ প্লেনিং হৈছেগৈ। মাত্ৰ আপোনালোকৰ অকণমান সহায় লাগিব, 10-20 টকাকৈ হ'লেও আমাক সহায় কৰিব লাগিব। তেতিয়া আমাৰ ছোৱালীসকলে যাবলৈ, কাৰণ পকেটৰ পইচা কিমান খৰচ কৰিব। DC অফিচলৈ যাওঁতেনে আমাৰ বহুতকেইটা খৰচ হৈছে। আমি মাজতে সম্বৰ্ধনা জনাইছোঁগৈ, তেতিয়াও আমাৰ পকেটৰ পইচা খৰচ হৈছে। গতিকে সকলোতে পকেটৰ পইচা খৰচ কৰি আমিওতো আপোনালোকে যিমান পায় আমিও সিমানেই পাওঁ। সেয়েহে আমি ভাবিছোঁ আপোনালোকে যদি অকণমান সহায় কৰে, 10-20 টকাকৈ যদি আমাক দিয়ে, তেতিয়াহ'লে আমি এই সপ্তাহত আমি অন্ততঃ অকণমান হ'লেও সকাহ পাম। আৰু লগতে ক'ব বিচাৰোঁ যে এই ইনচেণ্টিভখিনি পোৱা সকলো বান্ধৱীয়ে হয়তো খবৰটো পোৱা নাই। মোৰ জৰিয়তে যিসকলে খবৰটো পাব, আপোনালোকে খবৰটো নোপোৱা সকলোকো প্ৰচাৰ কৰি দিব, কাৰণ সকলোৱে বিচাৰি আছিলে যে ইনচেণ্টিভ আমি কষ্ট কৰাৰ বিনিময়ত আমাৰ প্ৰাপ্যটো পাব লাগে। আৰু এই যিটো বাইট, যিটো অফিচৰ বাইট, সেই বাইটটোত মই আপোনালোকক অপেনকৈ দিব নোৱাৰিম। বাইটটো আছে মোৰ হাতত, মোৰ বান্ধৱী এগৰাকীয়ে পঠাইছিলে মোলৈ। গতিকে কিছুমান নিয়ম থাকেতো, অফিচৰ কিছুমান বস্তু লিক কৰিব নোৱাৰি। গতিকে সেইকাৰণে মই লিক নকৰোঁ। কিন্তু আপোনালোকে 19 মাহৰ অতি সোনকালে জুলাই মাহৰ ফাৰ্ষ্ট উইকতে আপোনালোকে পাবলৈ সক্ষম হ'ব। আৰু আমিও তেনেকৈ পাবলৈ বিচাৰোঁ। আমাৰ যিহেতু বিশ্বনাথ হওক, শোণিতপুৰ হওক, সকলোৱে লাগি আছে, সকলোৱে 100% কাম কৰি আছে। কিন্তু এনেকৈ কি কাৰণে বাছি পেলাই এখন জিলাত দিছে, সেইটো এটা চিন্তা কৰিবলগীয়া বিষয় হৈছে। কিন্তু সকলোৱে সমানে পাব লাগে, সকলোৱে কাম কৰিছে, সকলোৱে আঁচনিখন সফল ৰূপায়ণ কৰি আছে, আমাৰ বান্ধৱীসকলে, কৰ্মী সহায়িকাসকলে। গতিকে সকলোৱে কাম কৰি আছে। গতিকে সকলোৱে সমানে পাব লাগে, সেইটোৱে বিচাৰোঁ। আৰু কি ক'ম, আপোনালোকক সকলোৱে মোৰ ভিডিঅ'বোৰ চাই ইমান ধুনীয়াকৈ মৰম দিছে, ইমান ধুনীয়াকৈ আপোনালোকে কমেণ্টবিলাক কৰি আছে। কমেণ্টবিলাকৰ উত্তৰ মই যাক যেনেকৈ পাৰিছোঁ তেনেকৈ দিবলৈ চেষ্টা কৰিছোঁ। আৰু অনাগত সময়বিলাকত আপোনালোকৰ সহযোগ বিচাৰোঁ, আপোনালোকৰ মৰম বিচাৰোঁ, আপোনালোকৰ সাহস। আপোনালোকে যি সাহস দিয়ে, সেই সাহসত মই আচলতে কথা ক'বলৈ সাহস পাওঁ। গতিকে সেই সাহস আপোনালোকে সদায় দি যাব বুলি মই আশা কৰিছোঁ। আৰু এতিয়া যোৱা মাহত যে আপোনালোকৰ যোৱা ভিডিঅ'টোত মই ৰিটেনশ্যন নাই বুলি জনাইছিলোঁ, কিন্তু বহুত বান্ধৱীয়ে কৈ আছে যে আমি কেইবামাহো পোৱা নাই। আচলতে কেইবামাহো নাপালে আমাৰ চলিবলৈ সঁচাকৈ বহুত প্ৰব্লেম হয়। সকলোৱে এই ৰিটেনশ্যনটো আমাৰ ক্লিয়াৰ হ'ব লাগে। সেইটো কাৰণে আমি সকলো সামৰি পেলাইহে আমি এই বিষয়বিলাক, আমাৰ যিবিলাক সমস্যা, এই সমস্যাবিলাক সকলোবিলাক আমি সামৰি পেলাই যাবলৈ ওলাইছোঁ, যাম। আমি কথা পাতি আছোঁ ইতিমধ্যে। খুব সোনকালে আপোনালোকৰ সমস্যাখিনি আমি উত্থাপন কৰিবলৈ আগবাঢ়িছোঁ। আৰু আজিলৈ ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। নতুন ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ। আপোনালোকে খালি সাহস দিব, আপোনালোকে সহযোগ কৰিব, আপোনালোকে মৰম দিব। তেতিয়া নতুন ভিডিঅ' আপোনালোকে পাই থাকিব। আৰু আপোনালোকৰ সমস্যা সকলো সমাধান কৰাৰ চেষ্টাত অব্যাহত ৰাখিম। ধন্যবাদ।